আমি যোৱা কেইদিনমান আগতে আমি সম্প্ৰীতিৰ এক অনন্য যাত্ৰা শীৰ্ষক এটা আমি মানে কনসেপ্ট এটা লৈ আমি ৰত্নপীঠ কলেজত আমি ইলেকশ্যনৰ কাৰণে আমাৰ কিছুমান সমৰ্থিত সদস্যক আমি ছাত্ৰ ছাত্ৰীৰ সন্মুখত আগবঢ়াই দিছিলোঁ আৰু যোৱাকালি সেইটো ৰিজাল্ট আহিছে আৰু সেই ৰিজাল্টত আমি AGS আৰু সোশিয়াল সার্ভিস এটো আমি জিকিছোঁ আৰু বাকি আমি হাৰিছোঁ আৰু 8টা আমি হাৰিছোঁ তে সেই গতিকে আমি চাপৰবাসী বা চাপৰ বৃহত্তৰ অঞ্চলৰ ৰাইজক আমি যেহেতু সম্প্ৰীতিৰ এক অনন্য যাত্ৰা শীৰ্ষক যেটো আহ্বান কৰিছিলোঁ আৰু আমি হাৰি গলো গতিকে হয়তোবা মানুহৰ মাজত এটা চৰ্চা হৈছে যে আমি কিয় হাৰিলোঁ অথবা আমাৰ এতিয়া ৰিএকশন কি বা আমাৰ আগন্তুক সময়ত আমাৰ এজেন্ডা কিবা আছে নেকি এনেকুৱা ধৰণৰ মানুহে মোক খুদিও আছে বিভিন্নজনে মোক আহ্বান কৰিছে যে আপোনালোকৰ ষ্টেটমেন্টটো কক সেই গতিকে মই আজি সবকে লগত লৈ এখাস আমি একেলগে আমি এখাস খাব কাৰণে সকলোৱে আমাৰ একেলগ হৈ আমি আপোনালোকৰ লগতো লগ কৰিব কাৰণে ইয়াতে একত্ৰিত হৈছোঁ হেয়াই আমি যোনটো আজিৰ আলোচনাৰ মাজত আমি যেটো দেখিলো এটা বস্তু স্পষ্ট হল যে আমি সম্প্ৰীতিৰ বৰ্তালৈ আমি আহিছিলোঁ আমি যুদ্ধ কৰিবৰ কাৰণে নহয় আৰু ইয়াতে যুদ্ধ হল আৰু সেই কাৰণে যুদ্ধত হাৰজিত থাকে যুদ্ধত আমি হাৰিছোঁ কিন্তু সম্প্ৰীতিৰ যোনটো আমাৰ যোনটো সম্প্ৰীতিৰ যোনটো মানে যোনটো আমাৰ সিম্বলিক যোনটো আমাৰ উদ্দেশ্য বৰ্তা এটো আমাৰ এতিয়াও জিয়াই আছে আৰু আমি আশা কৰিছোঁ যে আমাৰ এই সম্প্ৰীতিৰ যোনটো আমাৰ যোনটো মানে স্লোগান হেইটোত আমি জয় দিছোঁ আৰু নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা ৰাখিলোঁ আৰু ইয়াতে বহুত আচৰিত কথা এটা আপোনালোকৰ মাজত যদি গম পাব যে ইয়াতে আমি হাৰা টিম কিন্তু হাৰা টিমতো হাৰি যোৱা ক্যান্ডিডেট যোনটো আমাৰ 10 জনীয়া ক্যান্ডিডেটৰ লিষ্ট আছিল তাতে আমাৰ ক্যান্ডিডেটৰ 10 জনৰ লগতো আৰু ক্যান্ডিডেট আছিল যিসকলে না NSUI বা আমাৰ লগত নাছিল যেনেকৈ জাকিৰ আছিল যেনেকৈ ইয়াতে আমাৰ ভবানী আছিল আমাৰ ইয়াতে নিশান আছিল ইয়াত মুছলিম আছিল সবতকে আচৰিত কথা এইটোৱে যে জিকাত যিটো টিমৰ ওচৰতহে হাৰা মানুহে যায় কিন্তু আমি বহুতে আচৰিত হৈছোঁ যে হাৰা টিমৰ লগত হাৰা মানুহ আহিছে গতিকে সেইটো এটা আমাৰ আনন্দ অনুভৱ হৈছে আৰু দেখিছোঁ যে এই যোনটো সম্প্ৰীতিৰ বাৰ্তালৈ আগবাঢ়িলে কাইট থাকিবই অবস্টাকলছ আহিবই গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতাৰে বিভিন্ন ধৰণৰ এক্টিভিটিছৰ লগত আমাৰ এই সম্প্ৰীতিৰ অনন্য যাত্ৰাৰ সদস্যসকলে আমাৰ আগবাঢ়ি যাব আৰু আগন্তুক সময়ত এটাকে ঘাপ আগবাঢ়ি গৈ আগন্তুক সময়ৰ সিদ্ধান্তসমূহ আমি লাহে লাহে লৈ থাকিম এয়া মাত্ৰ আৰম্ভণি আগলৈ আৰু আমি বহু দূৰ বাট আগবাঢ়িবলগীয়া আছে গতিকে এইটোক আমাক যদি কোনোবাই ভাবিছে যে ইয়াতেই শেষ হৈ যাব সেইটো ভুল ধাৰণা আমাৰ কলি যদি গজিছে আগলৈ ডাঙৰ আহত গছ হ'বলৈ সময় নালাগে গতিকে হেয়াই আহ্বান আমি চাপৰবাসী ৰাইজৰ ওচৰত কৰিম যে চাপৰবাসী ৰাইজে আমাক যি ভালপোৱা যি আমাক আকোৱালি লৈছিলে বা যোনটো আমাৰ এই যাত্ৰাক তেখেতসকলে সমৰ্থন দিছিলে বা যিসকল ছাত্ৰ ছাত্ৰী আমাক সমৰ্থন দিছে আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাক সমৰ্থন দিয়া নাই আমি সকলোকে শুভেচ্ছা জনাইছোঁ যে ছাত্ৰ একতা সভাৰ যোনটো টিম আছে সেই টিমে সফলভাৱে দায়িত্ব তেখেতসকলে লওক আৰু আমাৰ যিসকল সদস্য আছে তেখেতসকলক অনুৰোধ জনাম যে আপোনালোকে চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ যিকোনো ইস্যুত আমাৰ টিমে মাতিব আমাৰ টিমে আগবাঢ়ি যাব আৰু তেখেতসকলে চাপৰৰ সকলো জাতি জনগোষ্ঠীক এক লগত লৈ যোনটো আগবাঢ়ি যোৱাৰ যোনটো স্পৃহা তেখেতসকলৰ মাজত আমি চাইছোঁ বা পাইছোঁ বা অনুভৱ কৰিছোঁ আৰু এই বস্তুটোৱে যে নৈতিকতা ছাত্ৰ ছাত্ৰীৰ মাজত যোনটো নৈতিকতাৰ স্খলন আপোনালোকে যদি দেখিবলৈ পায় যোৱাকালি যদি যে ইলেকশ্যনটো ছাত্ৰৰ হৈছে নে বাহিৰৰ মানুহৰ হৈছে ছাত্ৰই কলেজৰ ৰাজনীতি ছাত্ৰৰ দ্বাৰা হ'ব লাগিব আমি সমৰ্থনহে আগবঢ়াইছোঁ আমি কলেজত মানুহ লৈ গৈ
ছাত্ৰ ছাত্ৰীক ধৰি ধৰি যে কলেজৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত এটা ৰাজনৈতিক দলে এই ধৰণৰ যদি কাৰ্যপন্থা হাতত লয়, নিশ্চয়কৈ আগন্তুক সময়ত আমাৰ ৰাজনৈতিক ভৱিষ্যত বা চাপৰ অঞ্চলৰ ৰাজনৈতিক ভৱিষ্যত কেতিয়াও সুস্থিৰ হৈ নাথাকে। এনেকুৱা অস্থিৰ ৰাজনীতিত জিকাটো ডাঙৰ কথা নহয়, জিকা হাৰাটো মানুহৰ থাকে, কিন্তু যোনটো অস্থিৰতা, সেই অস্থিৰতাৰ মাজত আমি শান্তি আনিবৰ কাৰণে আমি যিমানেই আঘাত নাহক, যিমানেই সমস্যা নাহক, আমি আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছোঁ। এইবেলি যি ৰত্নপীঠ মহাবিদ্যালয়ৰ যি ছাত্ৰ একতা সভা নিৰ্বাচন অনুষ্ঠিত হ'ল, সেই নিৰ্বাচনত আমি দেখিবলৈ পাইছিলোঁ যে ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে তেওঁলোকৰ মানে সকলো ধৰ্মৰ বা কি কয় সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী লগ লাগি তেওঁলোকে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে এটা পেনেল বনাইছিলে। আৰু সেই কথাটো ৰত্নপীঠ মহাবিদ্যালয়ত আমি যিহেতু দেখিবলৈ পাইছোঁ যে তাতে সুস্থিৰ ৰাজনীতি নাই। ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ যিটো ৰাজনীতি, ছাত্ৰ ৰাজনীতি, এইটো বেয়াৰ ফালে ঢাল খাইছে। সেইকাৰণে আমি এই প্ৰচেষ্টাটো সকলো দল সংগঠন, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে, আক্ৰাছু, দেশী জনগোষ্ঠীয় মঞ্চ, সকলোৱে মিলি আমি তেখেতসকলক সমৰ্থন জনাইছিলোঁ। আৰু আমাৰ নুৰ ছফিকুল অজিত দাদায়ো এই মানে তেখেতসকলক সমৰ্থন জনাইছিলে। কিন্তু আমি আৰু ইতিমধ্যে আমাক বহুতে জনাইছে যে এই হাৰ আমাৰ যিটো মানে সকলো সম্প্ৰদায়ৰ মানুহ ছাত্ৰ ছাত্ৰী লগ লাগি যিটো প্ৰচেষ্টা হাতত লৈছিলে আৰু তেওঁলোকে যে কালি হাৰি গ'ল বা আমি যে হাৰি গ'লোঁ, এইটো আচলতে মানে ছাত্ৰ ছাত্ৰীৰ নৈতিকতাৰ স্খলনৰ কাৰণেই হৈছে বুলি এই কথাটো ইতিমধ্যে চাপৰ আমাৰ ৰাইজ, যিবোৰ সচেতন ৰাইজ আমাক ইতিমধ্যে অৱগত কৰিছে। গতিকে আমাৰ এইটোৱে ভাল লাগিছে, যিসকল ছাত্ৰ ছাত্ৰী আমি সমৰ্থন কৰিছিলোঁ বা যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, আজি হাৰাৰ পাছতো আমাৰ লগত একেলগে আজি আপোনালোকে দেখিবলৈ পাইছে আমাৰ ইয়াত 10জন কেণ্ডিডেটে উপস্থিত আছে। আৰু যিসকলক আমি প্ৰাৰ্থিত্ব দিব পৰা নাছিলোঁ, যিহেতু পৰ্টফলিঅ' 10টা, আৰু তেখেতসকলে ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকে অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। কিন্তু হাৰাৰ পাছত আজি আহি আকৌ আমাৰ লগত যে আপোনালোকৰ কনচেপ্টটো ভাল, আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকৰ যিটো কনচেপ্ট সেই কনচেপ্টত আমি সমৰ্থন কৰিছোঁ। গতিকে এই কথাটো ভাল পাইছোঁ। আমাৰ ক'বলগীয়া আৰু বিশেষ একো নাই, যি হৈছে নহৈছে আপোনালোকে দেখিবলৈ পাইছে। খালি এটাই অনুৰোধ থাকিল যে ছাত্ৰ সমাজ যদি এনেকৈ যদি পণ্য সামগ্ৰীৰ নিচিনাকৈ বিক্ৰী হয়, সমাজ ব্যৱস্থা বুলি কোনো বস্তু নাথাকিব। গতিকে এই কথাটো ছাত্ৰ ছাত্ৰীয়ে অনুধাৱন কৰিব লাগে। এইখিনিয়ে। নমস্কাৰ, মই জাকিৰ হুছেইন, ৰত্নপীঠ মহাবিদ্যালয়ৰ 2023-24 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিলোঁ। এইবেলি আমাৰ ৰত্নপীঠ মহাবিদ্যালয়ত 2024-25 বৰ্ষৰ যি ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন হৈ গ'ল, মই জাকিৰ হুছেইন তাতে উপসভাপতি পদ তথা ভাইচ প্ৰেছিডেণ্ট পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন ছাত্ৰ একতা সভাৰ গঠন হ'ল ৰত্নপীঠ মহাবিদ্যালয়, সমূহ সদস্যক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰত্নপীঠ মহাবিদ্যালয়ৰ আগন্তুক দিনত উন্নতি কামনা কৰিছোঁ। ৰত্নপীঠ মহাবিদ্যালয়ৰ উন্নতি হওক, ৰত্নপীঠ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সদায় বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমিও আশা কৰিছোঁ আগন্তুক দিনত ৰত্নপীঠ মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে ৰত্নপীঠ মহাবিদ্যালয়ৰ যি শৈক্ষিক পৰিৱেশ আছে, সেই পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব। এইখিনিয়ে কৈ ৰত্নপীঠ মহাবিদ্যালয়ৰ উন্নতি কামনা কৰি মই সামৰণি মাৰিছোঁ। জয়তু ৰত্নপীঠ মহাবিদ্যালয়, জয়তু ৰত্নপীঠিয়ান। হয়, এইবেলি আমি ৰত্নপীঠ মহাবিদ্যালয়ত হৈ যোৱা কলেজৰ ইলেকশ্যনত ৰত্নপীঠ মহাবিদ্যালয় সৃষ্টি হোৱাৰ পৰা প্ৰথমবাৰৰ বাবে আমি দেশী জনগোষ্ঠী যুৱ ছাত্ৰ মঞ্চ, সদৌ অসম ছাত্ৰ সন্থা, কৃষক ছাত্ৰ মুক্তি, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আদিকে কৰি আমি বিভিন্ন সংগঠনে আমি সমৰ্থন জনাইছিলোঁ। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, মই নিজে প্ৰায় 12 বছৰ পিছত যোৱাকালি কলেজ ইলেকশ্যনৰ বাউণ্ডাৰীৰ বাহিৰত আছিলোঁ। মই লক্ষ্য ৰাখিছিলোঁ, অলপ ফূৰ্তিও লাগিছিলে মোৰ, 12 বছৰ পিছত আজি কলেজৰ বাউণ্ডাৰীত পদাৰ্পণ কৰিছিলোঁ। অলপ চাইছিলোঁ ইলেকশ্যন কি ধৰণৰ হয়, কিন্তু যিখিনি চালোঁ মানে নিজকে মই দুখ আৰু
আৱেগত মানে মনটো মোৰ ভৰি আছিলে, যিখিনি সময় তাতে অতিবাহিত কৰিছিলোঁ। আৰু এই মঞ্চৰ জৰিয়তে, সংবাদৰ জৰিয়তে আপোনালোকক মই স্পষ্টকৈ কওঁ, এনেকুৱা ইলেকশ্যন যাতে ভৱিষ্যত কেতিয়াও নহয়।